2020 চনৰ পৰা ৰেক্টৰ ফিটিঙৰ কাম প্ৰথম আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত কামখিনি কৰোঁতে অলপ কষ্ট ভোগ কৰিবলগীয়া হৈছিল, কিয়নো যিখিনি ৰেক্টৰ ফিটিঙৰ কাম কৰিছিল তাত বহুত সমস্যা আছিল। পাইপৰ অৱস্থা সিমান ভাল নাছিল আৰু মানুহখিনিয়ে তেনেধৰণে পানী পোৱা নাছিল যদিও স্কিমটো আছিল, কিন্তু সেই স্কিমটো আমি বহুত ৰিপেয়াৰিং কৰি পেলাই প্ৰত্যেক ঘৰ মানুহকে পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ। বৰ্তমান সময়ত সেই স্কিমটোত প্ৰত্যেক ঘৰ মানুহে পানী ভাল ধৰণে পাই আছে আৰু এতিয়া পানী পাই মানুহে বিৰাটেই সুখী। এটা সময়ত যিখিনি মানুহে পানীৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছিল, বৰ্তমান সময়ত জল জীৱন মিছনৰ যোগেদি যিখিনি মানুহে পানী পাইছে সেই মানুহখিনি সঁচাকৈ বৰ আনন্দিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ময়ো সেই মানুহখিনিক পানী দিবলৈ পাই বিৰাটেই আনন্দ লাভ কৰিছোঁ।